Dear friends, good morning to all members and all leaders. Very good morning, very good morning. Dear friends, एक बहुत important message है आप लोगों के लिए, ठीक है? माने ये तो वीडियो में ये तो जब अहमियत को बोले हुए हैं, ठीक है सर? ये तो जब अहमियत है वो, जी होकल व्यक्ति इस MFS तो अपन लोग बुझी पुआ नहीं, ठीक है सर? ये होकल व्यक्ति को अहमियत explain को बोले लाइसु, आप लोग के क्यों कोई बोला कि वो और भविष्य में की फायदा होगा और अपना फोर्स कॉइन तो की होबो ठीक আছে এই ভিডিওটোত স্টেপ বাই স্টেপ মই আপোনাক মানে শিকাই যাম বা বুজাই যাম আপোনালোকে ভালৰে চাবলৈ চেষ্টা কৰিব প্ৰথম কথা হল এতিয়া আমাৰ হোল MFS এইচ MFS means হোল MFS তো আমাক কি হ'ব লাগিব আমি এটো আমি কি হ'ব যেটো আমি এটা টিয়াৰ এতিয়াৰ পৰা আপুনি নেক্সট টিয়াৰ এক্সটেন্ড কৰিব কাৰণে আপুনি MFS দি নোৱাৰিব ঠিক আছে আৰু কি হ'ব নেক্সট মান এটো অলৰেডি এক্সটেন্ড হৈ গল নহয় নেক্সট মাহৰ পৰা আপুনি এইচ MFS দি টিয়াৰ টু এক্সটেন্ড কৰিব লাগিব সেই কাৰণে 21 ডেজ এন্ড অলৰেডি দেখিছে আপোনালোকে 20 মই দেখা দিম লাগে আপোনালোকক এটো কিমান দিনলৈকে থাকিব sorry for the dear friends খাসি প্রবলেম সাউক ভালরে মন দি শুনক এইচ MFS 1 এক্সটেনশন সেকেন্ড মন্থ এইচ MFS 2 সেকেন্ড এক্সটেনশন 3 মন্থ ভালরে মন দি শুনক এটা কি হ'ব এইটো MFS তো মানে আপোনাৰ যেটো পিৰিয়ড থাকিব 21 ডেজ মই লাইভ দেখাই দিম আপোনালোকক তেতিয়া বুজি পাব আপোনালোকে ঠিক আছে MFS 2 42 ডেজ MFS 3 64 ডেজ MFS 4 88 ডেজ MFS 5 114 ডেজ MFS 6 142 ডেজ MFS 7 171 ডেজ MFS 8 200 ডেজ এতিয়া মন দি শুনক এতিয়া যি অকল ব্যক্তিয়ে বৰ্তমান অৱস্থাত টিয়াৰ টু মানে আপোনাৰ MFS টু নট অনলি টিয়াৰ যে MFS টু আপুনি হোল কৰিছে ঠিক আছে সেই সকল ব্যক্তি আপুনি কি হ'ব 21 ডেজৰ কাৰণে আপোনাৰ MFS টু কি হ'ব হোল হৈ থাকিব ঠিক আছে আৰু যিটো MFS ফৰ এক্সাম্পল আপোনাৰ হাতত আছে 50 MFS বা 100 MFS বা 200 MFS যিমান আছে তাৰ মাজৰ যেনিবা ফৰ এক্সাম্পল হিচাপে মই কলো আপুনি 50টা MFS হোল কৰিব বিচাৰিছে ঠিক আছে এতিয়া মই লাইভ দেখাম কেনেকৈ ধৰণে চাব চাওক কেনেকৈ ধৰণে হ'ব ভালদৰে মন দি শুনাটো অতি ইম্পৰ্টেন্ট মই ইউনিট ভাৰ্সত ক্লিক কৰিলো ইউনিট ভাৰ্সত মই ক্লিক কৰিলো ভালদৰে চাব আপোনালোকে ওকে ইউনিট ভাৰ্সত মই ক্লিক কৰাৰ পাছত চাওক এতিয়া আপোনালোকে টিয়াৰ টু ম্যাক্সিমাম টাইম এক্সটেন্ড কৰিব পাৰে যেতিয়া মজা তেতিয়া এক্সটেন্ড কৰিব পাৰে অলৰেডি মই আগতে কৈছিলো যে এটো যিমান দিনলৈকে এবছৰ কাৰণে যদি আপোনালোকে এক্সটেন্ড কৰি ৰাখে ফৰ এক্সাম্পল আপুনি ৰয়্যালটি হোল্ডাৰ আপোনাৰ মাহে মাহে মানে মাথা মাৰিবলৈ মন নাই তেতিয়ালে তিনটা টিয়াৰ একটা দুইটা তিনটা টিয়াৰ আপুনি এবছৰ কাৰণে এক্সটেন্ড কৰি ৰাখিব পাৰে ফৰ এক্সাম্পল হিচাপে কলো 2 বছৰ 3 বছৰ যিমান পাৰে ফৰ এক্সাম্পল আপুনি এবছৰৰ কাৰণে আপোনাৰ টিয়াৰ টু এক্সটেন্ড কৰিলে আৰু এবছৰৰ কাৰণে আপুনি একো কৰিবই প্ৰয়োজন নাই প্ৰত্যেক মাহে আপুনি ৰয়্যালটি ইনকাম লৈ থাকিব পাৰিব শুই পেলানি ঠিক আছে হিটো হৈছে আপোনাৰ ৰয়্যালটি ইনকাম পাবৰ কাৰণে টিয়াৰ তিনটা টিয়াৰ শুড বি এক্টিভ থাকিব লাগিব হে তিনটা টিয়াৰ আপুনি মাহে মাহে মেইনটেইন কৰে বা এবছৰলৈ একেবাৰে মেইনটেইন কৰি ৰাখে বা 2 বছৰলৈ মেইনটেইন কৰি ৰাখে আপোনাৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে বুজি পালে নহয় এতিয়াটো ঠিক আছে এতিয়া নেক্সট চাব এতিয়া যদি বৰ্তমান অৱস্থাত যদি আপুনি মই টিয়াৰ টু এক্সটেন্ড কৰিবলৈ মই যাওঁ তেতিয়া হলে অলৰেডি আপোনাৰ কি হৈছে মই দেখাইছিলো আপোনাক কালি যে MFS ভেস্টিংৰ পৰা যেটো হয় হেতু ওয়ান টাইম দিছে আমাৰ এক্সটেন্ড কৰিবৰ কাৰণে ওয়ান টাইম ঠিক আছে মানে আকৌ মানে নেক্সট মাহত মই ভেস্টিংৰ পৰা যেটো আমাৰ ভেস্টিংত আমি কইনটো লগালো
ফৰ 5 years 4 years যোনে যোনে লগালে সেই সকল ব্যক্তি কি হ'ব যিটো ভেষ্টিঙৰ যিটো কইন আছে সেই কইনটো আপুনি টিয়াৰ এক্সটেন্ড কাৰণেও ব্যৱহাৰ কৰিব পাৰিব বাট পাৰ মন্থ ওয়াইজ ওকে আৰু নেক্সট এতিয়া চাওক তলত HMFS দেখাই আছে নেক্সট অহা মাহৰ পৰা HMFS ৰ দ্বাৰাই আপুনি কি হ'ব আপুনি টিয়াৰ এক্সটেন্ড কৰিব লাগিব ঠিক আছে এতিয়া ওপৰত MFS প্লাস হোল্ডিং বাই ডাই MFS তলত দেখিছে এইখিনি কইলে কি হ'ব এতিয়া আপোনাক ডাবল কে আপোনাৰ কাট খাব ঠিক আছে সেই কাৰণে আপোনাৰ জিটো আছে বৰ্তমান MFS ভেষ্টিঙৰ আপুনি যদি বৰ্তমান লাগে কৰা নাই MFS ভেষ্টিঙৰ পৰা আপুনি এইটো টিয়াৰটো এক্সটেন্ড কৰি পেলাবলৈ চেষ্টা কৰিব আদাৰৱাইজ নেক্সট যিমান পাৰে আপুনি ওপৰটো ইউজ কৰিব পাৰে আপোনাৰ ওপৰটো ইউজ কৰিব পাৰে কোনো আপত্তি নাই ম্যাক্সিমাম টাইম আপুনি এক্সটেন্ড কৰিব দেখিছে আপুনি নিজে কিমান টাইম আপুনি এক্সটেন্ড কৰে নিজৰ ওপৰত ডিপেন্ড কৰিব এতিয়া কি হ'ল এক্সেস কি আহিব আমাৰ এতিয়া অলৰেডি আমাৰ চিপছ আহিব সকলো বস্তু আহি আছে আমাৰ ঠিক আছে এতিয়া মই আপোনালোকক এটা কথা ক'লো ইয়াত মই ক্লিক কৰিলো ওয়ালেটত ক্লিক কৰিলো ওয়ালেটত ক্লিক কৰিলো এতিয়া চাব হোল MFS এতিয়া ওপৰত কিমান দেখাইছে তলত কিমান আছে দেখিছে আৰু ওপৰত কিমান দেখিছে তো কথা হ'ল কি এতিয়া এটো কো বেলেগ বস্তু যেটো ওপৰত এমাউন্টটো দেশো হৈ আছে সেইটো যিখিনি আমাৰ MFS ত আছে সেইখিনিহে শো হ'ব ওপৰত ঠিক আছে বাকি যেটো MFS ভেষ্টিঙৰ আছে সেইটো কিন্তু ওপৰত শো নহয় ঠিক আছে এতিয়া আমাৰ মেইন কাম হ'ল কি এতিয়া আমাৰ মেইন কাম হ'ল যে আমি হোল কৰিব লাগিবনে নালাগে আপুনি যদি আপোনাৰ টিয়াৰটো অহা মাহৰ পৰা যদি এক্সটেন্ড কৰিব বিচাৰে তেতিয়া হলে ইউ শুড বি হোল্ড ইওর MFS আপুনি হোল কৰাটো বাধ্যতামূলক ঠিক আছে এতিয়া মই হোল MFS ত ক্লিক কৰি আপোনাক দেখাম চাও মই অলৰেডি প্ৰথম আপোনালোকক হিনানি মই যেটো ভিডিও দিছিলো ভিডিও দিওতে মই 10 আপোনাৰ MFS হোল্ড কৰি দেখাইছিলো আৰু মই যোৱা কালি আৰু কো 50 অলৰেডি MFS হোল্ড কৰি দিছো কিয় that means মোক লাগিব is MFS 1 এতিয়া মই কি হ'ব পাৰিম নেক্সট মাহত is MFS 1 ৰ দ্বাৰাই মই টিয়াৰ 2 at least মেইনটেইন কৰিব পাৰিম আৰু এক্টিভেট কৰি ৰাখিব পাৰিম সেই গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যি সকল ব্যক্তি হাতত টিয়াৰ আছে বা এটা আছে দুটা আছে তিনটা আছে আপোনালোকে টিয়াৰ 2 এক্সটেন্ড কৰিবৰ কাৰণে অহা মাহত আপোনালোকে কি কৰিব লাগিব এই MFS দি আপুনি কৰিব পাৰিব সেই কাৰণে কিন্তু এই MFS আপোনাৰ ওচৰত থাকিব লাগিব থাকিব কেতিয়া যেতিয়া নেকি আপুনি বৰ্তমান অৱস্থাত আপুনি এই হোল্ড কৰিব মানে হোল্ড ইওর MFS যদি আপুনি হোল্ড কৰিব তেতিয়া আপুনি পাছত এই MFS পাব এতিয়া এই MFS টো কি ধৰণে দিব এটো এজ এ ৰিৱাৰ্ড বুলি ভাবি লওক আপুনি এই MFS টো এজ এ ৰিৱাৰ্ড বুলি ভাবক এতিয়া উদাহৰণস্বৰূপে মই কলো আপুনি যদি 50 টা ফোর্স কইন আপুনি হোল্ড কৰিলে ফৰ এক্সাম্পল 21 ডেজৰ কাৰণে অটোমেটিক্যালি 21 ডেজ আহি আছে ইয়াত কোনো টাইমিং এক্সটেন্ড কৰিব কাৰণে অহা নাই ঠিক আছে এতিয়া কথা হ'ল কি আপুনি 21 ডেজৰ কাৰণে আপুনি 50 টা MFS আপুনি হোল্ড কৰিলে এতিয়া আপোনাৰ ফোর্স কইনটো ফোর্স কইন হিচাপে থাকিব হোল্ডত থাকিব মানে ঠিক আছে সৰি আপোনাৰ MFS টো হোল্ডতে থাকিব কিন্তু মেইন প্লাস পইণ্ট কি হ'ব যিমানটা আপুনি হোল্ডত ৰাখিব তাৰ ওপৰত এক্সট্ৰা আপোনাক কি হ'ব ৰিৱাৰ্ড দিব এই MFS 1 আপুনি এক্সট্ৰা আকৌ কি হ'ব 100% ওয়াইজত আমি যদি মই যেটো প্ৰ্যাকটিক্যাল যেটা দেখিম তেতিয়া আপোনাকক লাইভ প্ৰ্যাকটিক্যালটো কম বা তেতিয়া কোৱা মতে 100% ভ্যালুৰ আপুনি এই MFS আপুনি পাব এতিয়া কথা হ'ল আপোনাৰ ফোর্স কইনটো কি হৈ যাব পাবনে না পাব আপোনাৰ নিজৰ ফোর্স কইন যেটো আপুনি হোল্ড কৰিছিলে সেই ফোর্স কইনটো থাকিবনে না নাইকিয়া হৈ যাব ডিয়াৰ ফ্ৰেন্ডস কোনো চিন্তা কৰা কোনো কাৰণ নাই আপোনাৰ যিমান ফোর্স কইন থাকিব আফটার 21 ডেজত
আপোনাৰ ফ'ৰ্চ কইনটো অট'মেটিকেলি আপোনাৰ ৱালেটত শ্ব' হৈ যাব কাৰণ আপুনি কি কৰিব সেই কাৰণে আপোনাৰ স্ক্ৰীনশ্বটটো যেতিয়া আপুনি হোল্ড কৰিব বা হোল্ড কৰিব এটা ফ'ৰ্চ কইনৰ এটা মেটাফ'ৰ্চৰ এটা ফাইল বনাই ৰাখিব তাত আপুনি যেটো আপুনি হোল্ড কৰাৰ পাছত আপুনি স্ক্ৰীনশ্বটটা মাৰি থৈ দিব যাতে আপোনাৰ ফ'ৰ্চ কইনটো কিমান হোল্ড কৰিছিলে হেতু সময়ত কিমান আছিল যাতে আপুনি ক্যালকুলেট কৰিবলৈ সুবিধা হয় আপোনাৰ এতিয়া কথা হ'ল আপুনি যেতিয়া নেকি আপোনাৰ 21 ডেজ হ'ব হেতু সময়ত আপুনি কি কৰিব লাগিব আপুনি কি কৰিব লাগিব আপুনি হেতু সময়ত আপুনি আপোনাৰ ফ'ৰ্চ কইনটো কিমান আহিব মানে হেতু চাই আপুনি স্ক্ৰীনশ্বটটা মাৰি ৰাখিব তেতিয়া আপুনি বুজিব পাৰিব ঠিক আছে এতিয়া কথা হ'ল আপোনাৰ ফ'ৰ্চ কইনটো সেফ আছে আৰু তাৰ ওপৰত আপুনি এক্সট্ৰাকে হে ফ'ৰ্চ কইনটো হোল্ড কৰাৰ বাবদ আপুনি এক্সট্ৰাকে ৰিৱাৰ্ড পাইছে এক্সট্ৰাকে ফুল হোল্ড কৰিছে হোল্ড কৰাৰ কাৰণে আপুনি কি HMFS 1 পাইছে বুজি পালে তে সেই MFS টো HMFS 1 ৰ জৰিয়তে আপুনি মই কি কৰিব পাৰিম HMFS 1 ৰ জৰিয়তে আপুনি মই কি কৰিলো আমি টিয়াৰৰ ক্ষেত্ৰত ইউনিট ভাৰ্সৰ ক্ষেত্ৰত আমি নেক্সট মাহৰ পৰা ইউজ কৰিব পাৰিম আদাৰৱাইজ যিসকল ব্যক্তিয়ে আপুনি ইউনিট মানে হোল্ড নকৰিব তেওঁলোকে কিন্তু ইউনিট ভাৰ্সত প্ৰবলেম হ'ব সেই কাৰণে মই ভাবিলো এই ভিডিওটো অসমীয়াত এক্সপ্লেইন কৰাটো অতি ইম্পৰ্টেন্ট আপোনালোকক আৰু যদি কিবা ডাউট বা কিবা কোৱেশ্চন আছে HMFS 1 ৰ ওপৰত HMFS 1 কি হয় ভৱিষ্যতে কি ফায়দা হ'ব আৰু কি হ'ব কি যদি কিবা আপোনালোকৰ কিবা ডাউট বা কিবা কোৱেশ্চন আছে আপোনালোকে মোক কমেন্ট কৰিব নিশ্চয় মই তাৰ ওপৰত আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ ইমানতেই মই সমাপ্ত কৰিব গৈছো যদি কিবা বুজি পোৱা নাই আকৌ মোক কমেন্ট কৰিব নিশ্চয় সো ডিয়াৰ ফ্ৰেণ্ডছ thanks for watching this video and please share this video to your team members as soon as possible rocking with metaphors we are ready to force thank you have a good day bye bye